খ্ৰীষ্টৰ পুনৰগমনৰ বিষয়টোৱে আমাৰ জীৱনত কিবা প্ৰভাৱ পেলাব পাৰেনে? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এয়ে আমাৰ কামনা। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকিয়াবিলাকলৈ লিখা প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম থিছলনিকিয়া পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই প্ৰথম থিছলনিকিয়া পুস্তকৰ প্ৰথমটো অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হ'ল। আজিৰ অনুষ্ঠানত এই প্ৰথম থিছলনিকিয়া পত্ৰৰ 1 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আমাৰ আলোচনা আগবঢ়োৱা হ'ব। ঈশ্বৰে বিশ্ব ব্ৰহ্মাণ্ডখন যেনেদৰে সৃষ্টি কৰিছে তেনেদৰে তেওঁ বিশ্ব ব্ৰহ্মাণ্ডখন পৰিচালনাও কৰি আছে, কাৰণ পৰিচালনা কৰাৰ অধিকাৰ তেওঁৰ আছে, যিহেতু তেওঁৱে সৃষ্টিকৰ্তা। আৰু এই সকলোবোৰৰ এটা বিশেষ উদ্দেশ্য তেওঁ ৰাখিছে, এটা পৰিকল্পনা তেওঁৰ আছে, আৰু তেনে পৰিকল্পনাৰ অংশ হিচাপে আমাক তেওঁ খ্ৰীষ্টত আমন্ত্ৰণো কৰিছে। থিছলনিকি আছিল এটা ৰোমান উপনিৱেশ, কিন্তু থিছলনিকিৰ মণ্ডলীটো আন মণ্ডলীবোৰৰ বাবে মাত্ৰ কেইমাহমানৰ ভিতৰতে এটা আদৰ্শ মণ্ডলী হৈ পৰিছিল। তেওঁলোকৰ সাক্ষ্য আছিল অতি গৌৰৱময়, অতি অনুপ্ৰেৰণাদায়ক, অতিশয় প্ৰভাৱশালী। আজি আমি প্ৰায়ে কিছুমান খ্ৰীষ্টীয় ব্যক্তিৰ বিষয়ে শুনিবলৈ পাওঁ যিসকল আন লোকৰ বাবে আদৰ্শস্বৰূপ, কিন্তু আচলতে এনেকুৱা মণ্ডলী অতি কমেইহে আছে যিবোৰ খ্ৰীষ্টীয় বিশ্বাসৰ উদাহৰণ হিচাপে দূৰ দূৰণিলৈকে জনাজাত। আমাৰ ওচৰে পাজৰে এনেকুৱা স্থানীয় মণ্ডলী খুব কমেই আমি পাওঁ যিবোৰ সকলো বিশ্বাসীৰ বাবে আদৰ্শ। প্ৰতিটো খ্ৰীষ্টীয় মণ্ডলীৰ বাবে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান। পাচনি পৌলে দেখিছিল যে তেওঁ য'তেই ভ্ৰমণ কৰিছিল তাতেই এই থিছলনিকিয়া মণ্ডলীৰ সুনাম ইতিমধ্যে তেওঁৰ আগতে গৈ উপস্থিত হৈছেহি। পৌলতকৈ আগতেই থিছলনিকিয়া মণ্ডলীৰ সুনামে ভ্ৰমণ কৰিছিল। বিশ্বাসীসকলে ইতিমধ্যে থিছলনিকিৰ মণ্ডলীৰ কথা কৈ আছিল, গতিকে পৌলে তেওঁলোকক এই বিষয়ে একো কোৱাটো প্ৰয়োজনীয় নাছিল। ইয়াৰ পৰা আমি সেই সময়ত এই মণ্ডলীটোৰ যি মহান সুনাম আছিল সেই কথাটো সহজে বুজি পাব পাৰোঁ। থিছলনিকিয়াৰ মণ্ডলীৰ মূলতঃ 3টা কথাই তেওঁলোকৰ সুনামৰ মূল কাৰণ আছিল। তেওঁলোকৰ বিশ্বাসৰ কাম, কেনেকৈ তোমালোকে ভুৱা বিশ্বাস আৰু ৰীতি নীতি আদিৰ পৰা ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহিল সেই কথা। 2. তেওঁলোকৰ প্ৰেমৰ পৰিশ্ৰম, জীৱিত আৰু সত্য ঈশ্বৰৰ প্ৰতি থকা প্ৰেমৰ চিনস্বৰূপে তেওঁৰ আৰু আনৰ সেৱা কৰিবলৈ তেওঁলোকে কৰা যত্ন। 3. তেওঁলোকৰ আশাৰ ধৈৰ্য, স্বৰ্গৰ পৰা আহিবলগীয়া ইহপুত্ৰ যীশুখ্ৰীষ্টৰ বাবে ধৈৰ্যেৰে কৰা অপেক্ষা। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আজি আমি 8 নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ, কিয়নো যোৱা অনুষ্ঠানত আমি এই প্ৰথম থিছলনিকিয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ 7 নম্বৰ পদলৈকে অধ্যয়ন কৰিছিলোঁ। আপোনাৰ বাইবেলখন উলিয়াই লৈছেনে বাৰু? এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। প্ৰথম থিছলনিকিয়া প্ৰথম অধ্যায় 8 পদ পাঠ কৰি দিছোঁ। কিয়নো মাকিদনিয়া আৰু আখায়া দেশতহে যে তোমালোকৰ পৰা প্ৰভুৰ বাক্যৰ প্ৰতিধ্বনি হ'ল, অকল সেয়ে নহয়, ঈশ্বৰৰ প্ৰতি তোমালোকৰ যি বিশ্বাস তাৰ বাৰ্তা সকলো ঠাইতে এনেকৈ ব্যাপ্ত হ'ল যে আমাৰ আৰু একো ক'বৰ প্ৰয়োজন নাই। থিছলনিকি আছিল এখন ৰোমান উপনিৱেশ। আখায়া আৰু মাকিদনিয়া অঞ্চল আছিল
আলেকজেণ্ডাৰৰ গ্ৰীক মাকিডনীয় সাম্ৰাজ্যৰ ইউৰোপীয় অংশ। এই গোটেই অঞ্চলতে থিছলনিকিয়া মণ্ডলীৰ খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকলৰ সুখ্যাতি বিয়পি পৰিছিল। তেওঁলোক যে আদৰ্শ খ্ৰীষ্টিয়ান, তেওঁলোক যে প্ৰভু যীশুখ্ৰীষ্টৰ লগতে পৌল আদি কৰি সাধুসকলৰ অনুকাৰী হৈছিল, সেই কথা শুনিবলৈ পাইছিল। কেৱল মাকিডনীয়া আৰু আখায়াতে নহয়, আন আন ঠাইতো তেওঁলোকৰ সুনাম বিয়পি পৰিছিল। কিন্তু ইয়াত আমি এটা কথা বিশেষভাৱে মন কৰা উচিত। পাচনি পৌলে ইয়াত থিছলনিকিয়াৰ বিশ্বাসীসকলৰ যোগেদি প্ৰভুৰ বাক্য প্ৰতিধ্বনিত হোৱা বুলিহে লিখিছে। এইটো অতি গুৰুত্বপূৰ্ণ কথা। তেওঁলোকৰ জীৱনৰ সাক্ষ্যৰ যোগেদি প্ৰভুৰ বাক্য বিয়পি পৰিছিল। তেওঁলোকৰ জীৱনত যি পৰিৱৰ্তন ঘটা আনৰ চকুত পৰিছিল, সেই পৰিৱৰ্তন প্ৰভুৰ বাক্যৰ প্ৰভাৱত ঘটা বুলি আনে বুজি পাইছিল। থিছলনিকিয়াৰ বিশ্বাসীসকলৰ সুনাম এনেদৰে বিয়পি গৈছিল যে পাচনি পৌল যলৈকে গৈছিল তাতেই তেওঁ সেই কথা শুনিবলৈ পাইছিল। গতিকে তেওঁ নতুনকৈ আৰু সেই কথা ক'বৰ প্ৰয়োজন হোৱা নাছিল। মুঠতে সেই সময়ত থিছলনিকিত থকা মণ্ডলীৰ যি সুনাম, সেই সুনামৰ কথা আমি সহজেই অনুমান কৰি ল'ব পাৰোঁ। প্ৰিয় শ্ৰোতা, আমাৰ জীৱনে বাৰু প্ৰভু যীশুৰ বাক্য প্ৰতিধ্বনিত কৰেনে? আমাৰ জীৱনলৈ চালে আনে বাৰু প্ৰভু যীশুক দেখেনে? চিন্তা কৰকচোন। এতিয়া 9 আৰু 10 নম্বৰ পদ দুটা পাঠ কৰি দিম। 9 আৰু 10 পদ। কাৰণ আমাৰ বিষয়ে অৰ্থাৎ তোমালোকৰ ওচৰলৈ আমাৰ যোৱা কেনে হৈছিল, আৰু তোমালোকে জীৱনময় সত্য ঈশ্বৰৰ সেৱা কৰিবলৈ আৰু যিজনাক ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তুলিলে, অৰ্থাৎ আগলৈ হ'ব লগা ক্ৰোধৰ পৰা আমাৰ উদ্ধাৰকৰ্তা তেওঁৰ পুত্ৰ যি যীশু, তেওঁ স্বৰ্গৰ পৰা অহালৈকে অপেক্ষা কৰিবলৈ কিদৰে তোমালোকে প্ৰতিমাবোৰৰ পৰা ঈশ্বৰলৈ পালতিলা, সেই সকলো কথা তেওঁবিলাকে নিজে বৰ্ণনা কৰে। 3 নম্বৰ পদটো অধ্যয়ন কৰাৰ সময়ত আমি এই পদ দুটা ইতিমধ্যেই ওপৰে ওপৰে চাইছিলোঁ। থিছলনিকিয়াৰ লোকসকলে খ্ৰীষ্টৰ শুভবাৰ্তাৰ প্ৰতি যি সঁহাৰি দিছিল, তাৰ পৰা আমি সহজে অনুমান কৰিব পাৰোঁ তেওঁলোকৰ সৈতে পৌল, চিল আৰু তিমথিয়ৰ কিমান গভীৰ সম্বন্ধ স্থাপিত হৈছিল। থিছলনিকিয়া লোকসকলে খ্ৰীষ্টৰ শুভবাৰ্তাৰ প্ৰতি কেনেদৰে সঁহাৰি দিছিল বাৰু? পাচনি পৌলে ইয়াত জনাই দিছে। প্ৰথমতে, তোমালোকৰ বিশ্বাসৰ কাৰ্য। তেওঁলোকে কেনেকৈ প্ৰতিমাবোৰ এৰি ঈশ্বৰলৈ ঘূৰিছিল। দ্বিতীয়তে, তোমালোকৰ প্ৰেমৰ পৰিশ্ৰম, প্ৰকৃত আৰু জীৱিত ঈশ্বৰৰ পৰিচৰ্যা কৰিবলৈ। আৰু তৃতীয়তে, তোমালোকৰ প্ৰত্যাশাৰ ধৈৰ্য, প্ৰভু যীশুৰ পুনৰ আগমনৰ বাবে বাট চোৱা। এই 9 আৰু 10 নম্বৰ পদ দুটা আমি এতিয়া অলপ বেলেগ দৃষ্টিকোণেৰে চাব খুজিছোঁ। অলপ মন দি শুনিব দেই। যেতিয়া পাচনি পৌলে প্ৰভু যীশুৰ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ থিছলনিকিত আহি উপস্থিত হৈছিলহি, তেতিয়া তেওঁ ঘোষণা কৰা নাছিল যে তেওঁ প্ৰতিমা পূজাৰ ভুল দিশবোৰ এপ'লো, ভেনাছ আৰু ৰোমান সাম্ৰাজ্যৰ আন যিকোনো দেৱ দেৱীৰ সেৱা পূজা কৰাৰ বিৰুদ্ধে এলানি বক্তৃতা দিব। নাই, তেওঁ তেনেদৰে ঘোষণা কৰা নাছিল আৰু তেনেধৰণৰ বক্তৃতাও দিয়া নাছিল। কিন্তু তেওঁ এটা কামেই কৰিছিল। থিছলনিকিত উপস্থিত হৈয়েই পাচনি পৌলে কেৱল খ্ৰীষ্টৰ বিষয়েহে ঘোষণা কৰিলে। আৰু তেওঁ যেতিয়া খ্ৰীষ্টৰ কথা ঘোষণা কৰিলে, সেই কথা বিশ্বাস কৰি লোকসকলে প্ৰতিমাবোৰলৈ পিঠি দি ঈশ্বৰলৈ ঘূৰিল। আন কথাত তেওঁলোক ঈশ্বৰলৈ পালতিল। আৰু সেই কাম কৰোঁতে তেওঁলোকে প্ৰতিমাবোৰলৈ পিঠি দিলে। ইয়াত এটা কথা আমি মন কৰা উচিত। তেওঁলোকে ঈশ্বৰৰ পিনে ঘূৰিল আৰু প্ৰতিমাবোৰলৈ পিঠি দিলে। যীশুৱেই আমাৰ পাপবোৰৰ পৰা আমাক উদ্ধাৰ কৰিব পাৰে। তেওঁ পৰিত্ৰাতা। এই কথাটো আমি ধৰি থকা উচিত। মানুহ যে আচলতে হেৰাই থকা পাপী মাত্ৰ, সেই কথা মানুহে বুজি পোৱা উচিত। মানুহে নিজকে পাপী বুলি বুজি পোৱাৰ পাছত সেই কথাটো ভাবি ভাবি কান্দি কান্দি সময় কটাই থাকিব পাৰে শেষ বিচাৰৰ দিনলৈকে। কিন্তু তাকে কৰিলে কিবা জানো লাভ হ'ব? বহুতো মদপী লোক আছে, মদ খাই খায়েই মৰি যায়।
তেনেকুৱা বহুতো মদপী লোকে নিজৰ সেই বেয়া স্বভাৱটোৰ কথা আনৰ আগত কৈ দুখ কৰে, নানা ধৰণে নিজক দুখ দিয়ে, অনুতাপ কৰে, চকুলো টুকে, কিন্তু একো সলনি নহয়। তেওঁ মদপী হৈয়ে থাকে। মদ খাই খায়েই জীৱন শেষ কৰি দিয়ে। কিন্তু তেনেকুৱা মানুহৰ জীৱন সলনি নহয়। কিয় বাৰু? জীৱন নিজৰ চেষ্টাৰে সলনি নহয়, অনুতাপেৰেও সলনি নহয়। আৰু এটা বিশেষ পদক্ষেপৰ প্ৰয়োজন আছে। প্ৰভু যীশুলৈ ঘূৰিব লাগিব, তেওঁকেই ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব লাগিব। এইখিনিতে এটা সৰু উদাহৰণ দিব খুজিছোঁ। এজন মানুহে এখন সৰু জাহাজৰ কথা কৈছিল। সেই জাহাজখন মিছিছিপি নদীত অহা যোৱা কৰিছিল, উজাই ভটিয়াই। জাহাজখন ভাপ ইঞ্জিনেৰে চলিছিল। জাহাজখনত ভাপ উৎপন্ন কৰিবলৈ এটা সৰু বইলাৰ আছিল, কিন্তু জাহাজখনৰ হুইচেলটো বৰ ডাঙৰ আছিল। যেতিয়া জাহাজখন বয় বস্তুৰে বুজাই হৈ উজাই যাব লগা হৈছিল, তেতিয়া সমস্যাত পৰিছিল। যেতিয়াই হুইচেল বজায়, হুইচেল বজোৱাৰ লগে লগেই প্ৰায় আধাখিনি ভাপ হুইচেলেৰে ওলাই গুচি যায় আৰু ইঞ্জিনৰ কাৰণে ভাপ নোহোৱাৰ নিচিনা হয়। আৰু জাহাজখন উজাই নগৈ লাহে লাহে ভটিয়াই পিছুৱাই আহিব ধৰে। প্ৰিয় শ্ৰোতা, বহুতো মানুহৰ অৱস্থা একেই। সৰু বইলাৰ, কিন্তু প্ৰকাণ্ড হুইচেল। তেওঁলোকে অনুতাপ কৰিব পাৰে, চাৰিওফালে চকুলোৰ নদী বোৱাই ফুৰাব পাৰে, কিন্তু তাৰ দ্বাৰা লাভ একো নহয়। যেতিয়া কোনো এজন ব্যক্তিয়ে খ্ৰীষ্টলৈ ঘূৰে, তেতিয়াহে তেওঁ কিবাহৰ পৰা ঘূৰিব পাৰে। তেওঁ তেতিয়াহে নিজৰ পাপৰ পৰা ঘূৰিব পাৰে। যদিহে কোনো লোকে পাপৰ প্ৰতি পিঠি দিয়া নাই, তাৰ মানে আমি এইটো বুজিব লাগিব যে তেওঁ আচলতে খ্ৰীষ্টলৈ ঘূৰা নাই। এইখিনিতে আমি এটা কথা উল্লেখ কৰিব খুজিছোঁ। বহুতো লোকে ভাবে যে মানুহে আগতে নিজৰ সকলো পাপ, সকলো কুস্বভাৱ ত্যাগ কৰিব লাগিব আৰু তাৰ পাছতহে তেওঁ খ্ৰীষ্টক গ্ৰহণ কৰিব পাৰে। কিন্তু কথাটো তেনেকুৱা নহয়। মানুহ যি অৱস্থাতেই নাথাকক কিয়, যেনে স্বভাৱৰেই নহওক কিয়, খ্ৰীষ্টক গ্ৰহণ কৰিব পাৰে আৰু কৰা উচিত। খ্ৰীষ্টক প্ৰকৃততেই যদি কোনোবাই গ্ৰহণ কৰে, তেনেহ'লে তেওঁ পাপবোৰলৈ নিজেই পিঠি দিব। কুস্বভাৱবোৰ ত্যাগ কৰিবলৈ নিজেই ইচ্ছা কৰিব, আন কোনেও কৈ দিব নালাগে। আৰু সেই সকলো কাম কৰাত পবিত্ৰ আত্মাই তেওঁক সহায় কৰিব। কিন্তু কোনো মানুহে যদি আগতে সকলো পাপ স্বভাৱ ত্যাগ কৰি তাৰ পাছতহে যীচুক গ্ৰহণ কৰিব বুলি ভাবি থাকে, তেতিয়াহ'লে তেওঁৰ যীচুক গ্ৰহণ কৰা নহ'বই। কাৰণ মানুহে নিজৰ চেষ্টাৰে কেতিয়াও পাপৰ পৰা ৰক্ষা পাব নোৱাৰে। প্ৰভু যীচুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ পাছতহে পবিত্ৰ আত্মাৰ শক্তিৰে মানুহে পাপৰ কবলৰ পৰা ৰক্ষা পাব পাৰে। আমি আন এটা কথা ইয়াত উল্লেখ কৰিব খুজিছোঁ। পাপত হেৰাই থকা জগতখনৰ আগত ঘোষণা কৰিব লাগে জগতৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ কথা। কিন্তু অনুতাপ কৰিবলৈ বিশেষভাৱে শিকাব লাগে খ্ৰীষ্টীয় মণ্ডলীক। প্ৰকাশিত বাক্য 2 আৰু 3 নম্বৰ অধ্যায়ত মণ্ডলীবোৰলৈ দিয়া বাৰ্তাবোৰ পঢ়ি চাবচোন। মণ্ডলীবোৰলৈ প্ৰভু যীশুৱে দিয়া বাৰ্তা কি আছিল? বাৰ্তা আছিল তেওঁলোকে যাতে অনুতাপ কৰে, মন পালটন কৰে। আজি কিন্তু খ্ৰীষ্টীয় মণ্ডলীয়ে মণ্ডলীৰ বাহিৰত থকা লোকসকলকহে কেৱল অনুতাপ কৰিবলৈ কৈ থকা আমি দেখোঁ। কিন্তু বাইবেলে আমাক শিকায় যে মণ্ডলীৰ ভিতৰত থকা লোকসকলেও অনুতাপ কৰিব লাগে। আমি ঈশ্বৰৰ আগত মূৰ দুৱাই আঁঠু কাঢ়ি অনুতাপ কৰা উচিত। এই বাৰ্তাটো আলিবাটত থকা অবিশ্বাসী লোক এজনৰ আগত দিয়াৰ বাবে নহয়। তেনে লোক এজনে আগতে জানিব লাগিব যে তেওঁৰ এজন ত্ৰাণকৰ্তা আছে। প্ৰভু যীশুৱেই সেই ত্ৰাণকৰ্তা। তোমালোকে জীৱনময় সত্য ঈশ্বৰৰ সেৱা কৰিবলৈ। থিছলনিকিয়া লোকসকলে এতিয়া জীৱনময় সত্য ঈশ্বৰৰ সেৱা কৰিছে। এই সেৱা হৈছে প্ৰেমৰ সেৱা, কোনো লাভ নিবিচাৰি কৰা সেৱা। প্ৰিয় শ্ৰোতা, আপুনি যদি খ্ৰীষ্টক প্ৰেম নকৰে, তেন্তে তেওঁৰ সেৱা কৰিব নোৱাৰে। প্ৰভু যীশুৱে শিষ্যসকলক কৈছিল, তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহ'লে মোৰ আজ্ঞাবোৰ পালন কৰিবা। যোহন 14:15। যদি আপুনি তেওঁক প্ৰেম নকৰে, তেনেহ'লে তেওঁৰ আজ্ঞাবোৰ আপোনাৰ বাবে নহয়। আপুনি যদি তেওঁৰ বাক্য ঘোষণা কৰিব খোজে, কিন্তু আপুনি তেওঁক প্ৰেম নকৰে, তেনেহ'লে আপুনি ঘৰতে সোমাই থকাই ভাল। পৃথিৱীৰ সকলো জাতিৰ আগত খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিবলৈ খ্ৰীষ্টই আজ্ঞা দিছিল শিষ্যসকলক। যদিহে আমি খ্ৰীষ্টক প্ৰেম কৰোঁ, তেন্তে এই আজ্ঞা আমাৰ বাবে প্ৰযোজ্য। যদিহে প্ৰেম নকৰোঁ, তেন্তে নহয়। প্ৰিয় শ্ৰোতা, আপুনি বাৰু যীশুখ্ৰীষ্টক প্ৰেম কৰেনে? তেনেহ'লে খ্ৰীষ্টৰ সকলো আজ্ঞা আপোনাৰ বাবেও প্ৰযোজ্য। সেইবোৰ পালন কৰিবলৈ আপুনি নিজেই আগবাঢ়ি আহিব, কোনেও জোৰ কৰিবৰ প্ৰয়োজন নাই। যোহনে লিখা শুভবাৰ্তাৰ 21 নম্বৰ অধ্যায়ত আমি পঢ়িবলৈ পাইছিলোঁ, প্ৰভু যীশুৱে
মৃত্যুক জয় কৰি পুনৰুত্থিত হোৱাৰ পাছত শিষ্যবোৰক দেখা দিছিল আৰু তেওঁ পিতৰক কেইটামান প্ৰশ্ন কৰিছিল। তেওঁ পিতৰক সোধা নাছিল, পিতৰ, তুমি মোক কিয় অস্বীকাৰ কৰিছিলা? বা তেওঁ সোধা নাছিল, পিতৰ, তোমাক যদি মই 50 দিনীয়া পৰ্বৰ দিনা বক্তৃতা দিবলৈ দিওঁ, তুমি পাৰিবানে? তুমি সাহস দেখুৱাব পাৰিবানে? নাই, প্ৰভু যীশুৱে তেনেকুৱা প্ৰশ্ন কৰা নাছিল। কিন্তু তেওঁ সুধিছিল, পিতৰ, তুমি মোক প্ৰেম কৰিছানে? যদি পিতৰে ক'লেহেঁতেন নাই কৰা বুলি, তেতিয়া নিশ্চয় প্ৰভুৱে তেওঁক ক'লেহেঁতেন, তেনেহ'লে পৰিচৰ্যাৰ চিন্তা বাদ দিয়া। আমাৰ উদ্ধাৰকৰ্তা, তেওঁৰ পুত্ৰ যি যীশু, তেওঁ স্বৰ্গৰ পৰা অহালৈকে অপেক্ষা কৰিবলৈ। প্ৰভু যীশু এদিন আকৌ আহিব আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলে তেওঁৰ আগমনলৈ আগ্ৰহেৰে বাট চায়, অপেক্ষা কৰে। অপেক্ষা কৰা মানে কিন্তু হাত সাৱটি বহি থকা নহয়। ইয়াৰ মানে হৈছে ব্যস্ত হৈ থকা। আমি যদি খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছোঁ, তেন্তে আমি তেওঁক প্ৰেম কৰিব লাগিব। যদিহে প্ৰেম কৰোঁ, তেন্তে তেওঁৰ সেৱা কৰি থাকিব লাগিব। তেওঁৰ আগমনলৈকে তেওঁৰ পৰিচৰ্যাত ব্যস্ত থাকিব লাগিব। অৰ্থাৎ তেওঁলৈ অপেক্ষা কৰি থকা অৱস্থাত আমি তেওঁৰ পৰিচৰ্যাত ব্যস্ত হৈ থাকিব লাগিব। প্ৰভু যীশুৰ আগমনৰ বাবে অপেক্ষা কৰা মানে বহি থকা নহয়। ইয়াৰ অৰ্থ হৈছে প্ৰভুৰ কাৰণে ব্যস্ত হৈ থকা। এয়েই হৈছে প্ৰত্যাশাৰ ধৈৰ্য। ইয়াৰ অৰ্থ হৈছে প্ৰভুৰ সেৱা কৰি থকা, প্ৰভুৰ বাক্য বিলাই থকা আৰু একে সময়তে প্ৰভুৰ কাৰণে অপেক্ষা কৰি থকা। প্ৰভু যীশুৱে খ্ৰীষ্টীয় মণ্ডলীক এই পৃথিৱীৰ পৰা লৈ যাবলৈ আকৌ আহিব। এই আশাটো কোনো পলায়নবাদী মনোভাৱৰ চিন নহয়, বৰং এইটো হৈছে তেওঁক সেৱা কৰিবলৈ আৰু ঈশ্বৰৰ বাক্য বিলাই দিবলৈ এটা বিশেষ অনুপ্ৰেৰণাৰ বিষয়। এতিয়া আমি 2 নম্বৰ অধ্যায়ৰ পৰা অলপ চাব খুজিছোঁ। এই অধ্যায়টোৰ মূল বিষয় হৈছে খ্ৰীষ্টৰ আগমন হৈছে এটা কাৰ্যকৰী আশা। প্ৰথমতে প্ৰথম পদটো পাঠ কৰি দিছোঁ। কিয়নো হে ভাইবিলাক, তোমালোকে নিজে জানা যে তোমালোকৰ তালৈ আমাৰ যোৱা ব্যৰ্থ নহ'ল। ব্যৰ্থ হোৱা মানে একো ফলাফল নোহোৱা। পৌলে কৈছে, আমি যেতিয়া তোমালোকৰ মাজলৈ আহিছিলোঁ, আমি তোমালোকৰ আগত কিছুমান মাত্ৰ তাত্ত্বিক নীতি দাঙি ধৰা নাছিলোঁ। আমি তোমালোকৰ আগত কোনো নতুন আৰু আচহুৱা আৰু তোমালোকৰ জীৱনত একো প্ৰভাৱ নেপেলোৱা কথা ঘোষণা কৰা নাছিলোঁ। আমি মাত্ৰ কেইদিনমানৰ কাৰণে তোমালোকক নানা ধৰণে আমোদ দি গুচি অহা নাছিলোঁ। নাই, পৌলৰ কাম ব্যৰ্থ হোৱা নাছিল। তেওঁ যেতিয়া থিছলনিকিলৈ আহিছিল, তেওঁৰ আগমনে অনেক লোকক জোকাৰি পেলাইছিল। অনেক লোকে খ্ৰীষ্টক বিশ্বাস কৰি গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰিছিল। 2 পদ। কিন্তু ফিলিপি নগৰত আমি আগেয়ে অনেক দুখভোগ আৰু অপমান পায়ো, তাৰ কথাও তোমালোকে জানা। অনেক যুঁজেৰে ঈশ্বৰৰ শুভবাৰ্তা তোমালোকৰ আগত ক'বলৈ আমাৰ ঈশ্বৰত সাহ কৰিছিলোঁ। এয়া পাচনি পৌলে তেওঁৰ অভিজ্ঞতাৰ কথা কৈ আছে। পাচনি পৌলে অনেক যুঁজেৰে অৰ্থাৎ অনেক কষ্টেৰে শুভবাৰ্তা বিলাবলৈ থিছলনিকিলৈ আহিছিল। শুভবাৰ্তা শুনিবলৈ কোনেও থিছলনিকিত আচলতে বাট চাই থকা নাছিল। ইয়াত পৌলে কৈছে যে তেওঁক ফিলিপি নগৰত বৰ বেয়া ব্যৱহাৰ কৰা হৈছিল, তেওঁক অপমান কৰা হৈছিল। এই বিষয়ে আমি ইতিমধ্যেই পাচনিৰ কৰ্ম 16 নম্বৰ অধ্যায়ত পঢ়ি আহিছোঁ। তেওঁক যথেষ্ট অপমান কৰা হৈছিল। কিন্তু পাচনি পৌল যেতিয়া থিছলনিকিলৈ আহিছিল, তেওঁ ভয়েৰে নহয়, দ্বিধাবোধ কৰি নহয়, কিন্তু তেওঁ আহিছিল সাহসেৰে। অৰ্থাৎ অতীতৰ অভিজ্ঞতাই তেওঁৰ খোজ ধীৰ কৰি দিয়া নাছিল, তেওঁৰ মনত ভয়ৰ ভাৱ সুমুৱাই দিয়া নাছিল, কিন্তু তেওঁ অতি সাহসেৰে আগবাঢ়ি আহিছিল। তেওঁ শুভবাৰ্তা নৰম কৰি দিয়া নাছিল, তেওঁ শুভবাৰ্তাত ভাঁজ দিয়া নাছিল। তেওঁ এই বুলি কোৱা নাছিল, নাই, মই শুভবাৰ্তা প্ৰচাৰ কৰা ধৰণটো সলনি কৰিব লাগিব। মই আগতে যেনেকৈ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ, এতিয়া আৰু তেনেকৈ শুভবাৰ্তা ঘোষণা নকৰিম। কথাখিনি একেই ৰাখিম, কিন্তু অলপ বেলেগ ধৰণে ক'ম। মই মানুহ চাই, পৰিস্থিতি চাই, পৰিৱেশ চাই অলপ সাৱধানে ঘোষণা কৰিব লাগিব। নাই, পাচনি পৌলে তেনেদৰে ভবা নাছিল, পাচনি পৌলে তেনে কৰা নাছিল। তেওঁ অতি সাহসেৰে যলৈকে গৈছিল শুভবাৰ্তা ঘোষণা কৰি গৈছিল। শুভবাৰ্তা ঘোষণা কৰাৰ পদ্ধতি তেওঁ সলোৱা নাছিল। পাচনি পৌলে
মুখেৰে কোৱা কথা কাৰ্যত পৰিণত কৰি দেখুৱাই দিছিল। মুখেৰে যি কৈছিল কামেৰেও তেওঁ তাকেই কৰিছিল। তেওঁৰ অন্তৰত যদি বিশ্বাস আছিল তেনেহ'লে কাৰ্যৰ যোগেৰে সেই বিশ্বাস প্ৰকাশ কৰিছিল। আৰু সেইকাৰণে পাচনি পৌলৰ সকলোতকৈ ডাঙৰ বাণী আছিল কি জানানে প্ৰিয় শ্ৰোতা? তেওঁৰ জীৱনেই আছিল তেওঁৰ সকলোতকৈ ডাঙৰ বাণী। তেওঁৰ সৰ্বোত্তম বাণী লিখিত বা কথিতভাৱে নহয়, কিন্তু তেওঁৰ জীৱনৰ কাৰ্যৰ যোগেদিহে প্ৰকাশ পাই উঠিছিল। কৰ্মবিহীন বিশ্বাস মৰা, এই বুলি জাকুবে 2 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদত আমাক জনাই দিছে। আমাৰ যদি বিশ্বাস আছে, সেই বিশ্বাস আমাৰ কৰ্মৰ যোগেদি, আমাৰ কাৰ্যৰ যোগেদি প্ৰকাশ পাই উঠিবই লাগিব। সেই কথাটো পাচনি পৌলে নিজৰ জীৱনত প্ৰকাশ কৰি তেওঁৰ কাৰ্যৰ যোগেদি তেওঁৰ জীৱন্ত বিশ্বাস প্ৰকাশ কৰিছিল। আৰু সেইবাবেই ইমান কম দিনৰ ভিতৰতেই তেওঁ অনেক লোকক খ্ৰীষ্টলৈ আনিব পাৰিছিল। প্ৰিয় শ্ৰোতা, আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই একোজন প্ৰচাৰক। এই কথাটো আমি মনত ৰখা উচিত। আমি হয়তো মুখেৰে একো কথা নক'ব পাৰোঁ, কিন্তু আমাৰ জীৱনটোৱে সদায় আনক কিবা নহয় কিবা এটা কৈ আছে। আমি মুখেৰে নক'লেও মানুহে আমালৈ চায়েই বুজি পায় আমি কেনেকুৱা মানুহ, আমি আচলতে কি বিশ্বাস কৰোঁ। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনে খ্ৰীষ্টৰ কথাকেই ঘোষণা কৰা উচিত। মানুহে আমাৰ কথালৈ বেছি কেৰেপ নকৰে, যদিহে কামৰ মাজেদি সেয়া প্ৰকাশ নাপায়। সেইবাবেই কোৱা হয়, উপদেশতকৈ আৰ্হি ভাল। প্ৰিয় শ্ৰোতা, আপুনি বাৰু যীশুখ্ৰীষ্টক আপোনাৰ জীৱনৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? যদিহে কৰিছে, আপোনাৰ জীৱনৰ যোগেদি সেই কথাটো বাৰু প্ৰকাশ পাই আছেনে? আপোনাৰ জীৱনলৈ চালে মানুহে বাৰু আপুনি যীশুখ্ৰীষ্টত যে বিশ্বাস কৰিছে সেই কথাটো বুজি পায়নে? চিন্তা কৰি চাওকচোন। আপোনাৰ জীৱনৰ যোগেদি প্ৰভু যীশু জীৱন্ত ৰূপত প্ৰকাশ পাই উঠক। এই কথা আপুনি বাৰু আজিয়েই প্ৰাৰ্থনাৰে ঈশ্বৰৰ আগত নজনাবনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। তেওঁৰ মণ্ডলীক লৈ যাবৰ বাবে খ্ৰীষ্টৰ যি আগমন হ'ব তাক মণ্ডলীৰ ৰেপচাৰ বোলা হয়। এই বিষয়টোৱে আমাৰ জীয়াই থকাৰ ধৰণটোৰ ওপৰত প্ৰভাৱ পেলোৱা উচিত। কিছুমানে বিশ্বাস কৰে যে খ্ৰীষ্ট মহাক্লেশৰ পিছত আহিব, কিছুমানে বিশ্বাস কৰে যে তেওঁ আগতে আহিব, আৰু কিছুমানে বিশ্বাস কৰে যে তেওঁ সেই সময়ছোৱাৰ মাজত আহিব। আকৌ আন কিছুমানো আছে যিসকলে তেওঁ আহিব বুলি একেবাৰে বিশ্বাস নকৰে, আৰু অথচ তেওঁলোকে কয় যে তেওঁলোকে তেওঁক তেওঁলোকৰ ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰে। যিয়েই বিশ্বাস নকৰক, এই সকলো গোটৰ বাবে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে। আমাৰ ব্যাখ্যাটোৱে আমাৰ জীৱনত কেনে প্ৰভাৱ পেলায়? ই আমাৰ বাবে কিবা এটা কৰেনে? যদি আমাৰ দৃষ্টিভংগীয়ে আমাৰ জীৱনত কোনো প্ৰভাৱ পেলোৱা নাই, তেন্তে আমি যি বিশ্বাস কৰোঁ তাক পুনৰ বিবেচনা কৰা উচিত। প্ৰভুৰ উভতি অহাৰ আশা বিশ্বাসীজনৰ জীৱনৰ এক প্ৰেৰণাদায়ক হ'ব লাগে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। সৰ্বশক্তিমান দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। যি সুন্দৰ সময় প্ৰভু তুমি আমাক প্ৰত্যেককে যোগাই দিলা তাৰ বাবে। বিশেষকৈ পিতৃ, মই প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, আৰু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকসকলৰ ওপৰত তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। প্ৰভু, আজি যি বাক্য তেওঁলোকে শিকিলে, এই বাক্যৰ যোগেদি তেওঁলোকে নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি প্ৰভু সেইমতে যাতে চলিবলৈ পাৰিব, আৰু সম্পূৰ্ণৰূপে তোমাক যাতে ভৰসা ৰাখিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বাধ্যতা হৈ নিজৰ জীৱনটো যাতে শুদ্ধ পথত পৰিচালিত কৰিব পাৰিব, তেনে প্ৰভু তুমি সহায় কৰা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা।
এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতি বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু বিচারে না নিরুপায় আমি আমি মাথো বিপদ দেখা কান্দারি তুমি দিয়া পথর নির্দেশ, বিনতি করিছো দিয়া আলোকরে আতরুয়া প্রভু আমার শেষে দয়াময় প্রভু যাতনা করানিকে আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতীত ভবিষ্যৎ বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু নিরুপায় আমি পোকার গীত গাই, আমি মাথো বিপদ দেখা পাওঁ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।